নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, ইয়াৰ আগৰ ভিডিঅ'টিত আমি ৰিজনিঙৰ কিছুমান শ্বৰ্ট ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিছিলোঁ। তো এই ভিডিঅ'টি হ'ব আপোনালোকৰ ৰিজনিঙৰ পাৰ্ট 2 ভিডিঅ', যিটো নেকি আমি ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যনৰ ওপৰত লৈ আহিছোঁ আৰু সম্পূৰ্ণ অসমীয়াত আপোনালোকক কেনেকৈ ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যনৰ কুৱেশ্যন আহিলে কৰিব, তো সেইটো বিষয়ে আমি শিকাম। তো বন্ধুসকল, এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তো আজি ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে এইটো। তো আমি চাম কি কৈছে কুৱেশ্যনটোত। ফাৰ্ষ্ট কৈছে কি এ এণ্ড বি ষ্টাৰ্টেড ৱাকিং অপজিট ডাইৰেকশ্যন। তো এ আৰু বি দুইজনে অপজিট ডাইৰেকশ্যনত খোজকাঢ়ি গৈছে। আমি যদি ধৰি লওঁ এইটো মেইন পইণ্টটো, আৰু ইয়াৰ পৰা এইফালে গৈছে এ গৈছে, এইফালে গৈছে বি গৈছে। ধৰি লওঁ আমি এইটো এ গৈছে এইফালে আৰু এইফালে গৈছে বি। তো এ কিমান গ'ল গৈছে, এ ডাইৰেকশ্যন গৈছে কিমান 3 কিলোমিটাৰ আৰু বি এ গৈছে কিমান 4 কিলোমিটাৰ। তাৰপিছত আমাক কি কৈছে, এ সোঁহাতে ঘূৰিলে গৈছে, এ সোঁহাতে কিমান গ'ল 4 কিলোমিটাৰ। তো এ এইফালে গ'ল আকৌ 4 কিলোমিটাৰ। তো এইফালে গ'লে সোঁহাতটো আমাৰ এইফালে হ'ব নিশ্চয়। তো এইফালে গ'ল কিমান 4 কিলোমিটাৰ। তো ইয়াত ৰৈছে এ আৰু বি এ কিমান কিলোমিটাৰ গ'ল গৈছে, বি এ কোনফালে যাব বাওঁফালে। তো আমাৰ এটো যদি সোঁফাল হৈছে, তো সেইটো ছাইডতে আমাৰ বিটোৰ কি হ'ব বাওঁফাল হ'ব, মানে অপজিট ডাইৰেকশ্যন। আপুনি নিজেও ঘূৰি চাই লওক যে এইফালে যদি আপুনি গৈ থাকে তেতিয়াহ'লে আপোনাৰ বাওঁফাল কোনটো ছাইড হ'ব, এইটো ছাইড হ'ব। মানে ইয়াৰ অপজিট যদি যায় তেতিয়াহ'লে একেটা দিশতে সোঁহাত বা বাওঁহাত উল্টি যায়। তেতিয়াহ'লে বিৰ হ'ব কি, বি ইয়াত ঘূৰিছে কিমান কিলোমিটাৰ গৈছে 3 কিলোমিটাৰ। তো আমি চাম যে এইকেইটা একেই হয় নাই আমাৰ, এইটো এটা এইটো এটা। আমাৰ উলিয়াব লাগে এইটো, এই দুইটা উলিয়াব লাগে আমাৰ। এই দুইটা উলিয়াব হ'লে আমাৰ দুইটা মান কি হ'ব, একেটাই হ'ব। যিহেতু এইটো যদি 4 হৈছে, এইটো 3 হৈছে, এইটো 3 এইটো 4। তো আমাৰ এইকেইটা মিলামিলি হৈ আছে। তো আমি এই দুইটাৰ পৰা কি ল'ব পাৰোঁ, এটা যদি এইটো ত্ৰিভুজে আমি যদি লওঁ, এইটো ত্ৰিভুজ যদি লৈ লওঁ, এই ত্ৰিভুজটো সমানে এইটো হ'ব। কেলৈ, বেছ আৰু হাইট একেই আছে। তেতিয়াহ'লে আমি এইটো যদি আমি লৈ লওঁ, যিকোনো এটা ত্ৰিভুজৰ যদি লৈ লওঁ, এ বি চি নামাকৰণ যদি লৈ লওঁ, এইটো তেতিয়া পাইথাগোৰাছৰ সূত্ৰটো লগাব। এইটো যদি এ বি চি আমি যদি ত্ৰিভুজ দি দিওঁ এ বি চি, তেতিয়াহ'লে কি হ'ব, এ চি স্কোৱাৰ ইজুকেল এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ হ'ব। তো তেনেকৈ আমি উলিয়াম। তো তেনেকৈ যদি আমি উলিয়াওঁ এ বি এ চি হ'ব। যদি আমি ত্ৰিভুজটো এনেকৈ লওঁ এ বি এইটো চি, এ বি চি যদি লওঁ, এ চি স্কোৱাৰ ইজুকেল কিমান হ'ব, ৰুট অভাৰ আহিব এ বি স্কোৱাৰ প্লাছ বি চি স্কোৱাৰ। আমি এইটো মুখতে কৈ দিব পাৰোঁ যদি পাৰোঁ। এ বি স্কোৱাৰ মানে কি, এ বি মানটো কিমান পাইছিলোঁ আমি 3 বা 4, আমি বা 4/3 যিকোনো এটা ধৰিব পাৰোঁ, হয় নাই। যদি আমি প্ৰথমটো ধৰোঁ কিমান 3 প্লাছ আৰু কি আছিলে 4, দুইটা স্কোৱাৰ স্কোৱাৰ, হয় নাই। 3 3 কিমান হ'ব 9 প্লাছ 4 কিমান হ'ব 16 হ'ব। 9 16 কিমান হ'ব 25 হ'ব। 25 হোৱাৰ লগে লগে আমাৰ ৰুট অভাৰটো আছিলে এইটো, হয় নাই। ৰুট অভাৰটোতো আছিলে আমাৰ, ৰুট অভাৰ আছিলে 25ৰ ৰুট অভাৰ বৰ্গমূল কি, 25ৰ বৰ্গমূল কিমান হ'ব 5 হ'ব। তো এই দুইটা ডিষ্টেঞ্চটো কিমান হ'ব আমাৰ 5 কিলোমিটাৰ। তো অপশ্যন চিটো হ'ব শুদ্ধ এনচাৰ। তো তেনেকৈ কৰিব। যদি মোক কোৱাটো স্পীড হৈছে, আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি কৰি চাব, তেতিয়া বুজি পাই যাব। কিন্তু আমি পাইথাগোৰাছৰ সূত্ৰ লগাই এনেকৈ কৰিম। তো তাৰ পাছতো চাওঁ আহক। তো ইয়াৰ পাছৰ প্ৰশ্নটো কি দিছে, এ ৱাটছ ৰিচ 4:30 ইফ দ্য মিনিট হেণ্ড পইণ্ট ইষ্ট। যদি মিনিটৰ কাঁটাডাল ইষ্টৰ ফালে মুখ কৰি আছে, তেতিয়াহ'লে ঘণ্টাৰ কাঁটাডাল কোনটো দিশত আছে। তো আমি যদি আকৌ এটা ঘড়ী, এইটো যদি ঘড়ী আঁকি দিওঁ আমি, এইটো 6 হ'ল 12 3 9। তো 4টা বাজিলে ইমান পাব আৰু 30 হ'লে এইটো হ'ব, এইটো 6 বুলি ধৰিছোঁ আমি, 4টা 30। যদি আমি এইটো অলপ ঘূৰাই দিওঁ, তেতিয়া আমাৰ ঘড়ীটো কেনেকুৱা হ'ব, ঘড়ীটো আমাৰ হ'ব কি এনেকৈ হ'ব। এইটো যদি ইষ্ট বুলি ধৰোঁ আমি, ইষ্টত 6 মানে 30 মিনিট আৰু 4 মানে কি হ'ব, ইয়াত ধৰিম। এইটো নহ'ব আমাৰ দেই, আমি এনেকৈ ধৰি ল'ম। এইটো যোগ চিন এডাল মই বনাই দিছোঁ, মানে কি হৈছে আমি নৰ্থ ইষ্ট মানে ডাইৰেকশ্যনটো আমি উলিয়াই ল'বলৈ কাৰণে দিছোঁ। এইটো ইষ্ট, এইটো যদি নৰ্থ দিওঁ, এইটো চাউথ দিলে, এইটো ৱেষ্ট দিছোঁ। তেতিয়াহ'লে আমাৰ 6 মানে কি 30ডাল কাটাডাল হৈছে এইডাল,
6ত থকাডাল আৰু আমাৰ ঘড়ীটোতো ঘূৰি গ'ল ঘড়ীটো যেটো 6ৰ আগত কিমান আহিব ইয়াত 5 আহিব ইয়াত 4 আহিলে 4:30 গৈছে যেহেতু তো ইষ্টৰ ফালে যদি এডাল আছে আমাৰটো 4 এইটো 4 মানটো ইয়াতহে আছে তো ডাইৰেক্ট নৰ্থ টু সাইডটো অহা নাই আমাৰ 4টো তেতিয়াহ'লে আমাৰ ডাইৰেকশ্যনটো কি হ'ব 4 ডাইৰেকশ্যনটো এইডোখৰতে থাকিব এইডোখৰত থকা মানে কি এইডোখৰ হৈছে আমাৰ নৰ্থ ইষ্ট তো নৰ্থ ইষ্ট কোনটো হ'ব আপোনালোকৰ বি অপশ্যনত আছে তো বিটো হ'ব আপোনালোকৰ শুদ্ধ এনসাৰ তো আপোনালোকে তেনেকৈ উলিয়াব পাৰিব মানে আমি কি হ'ল ঘড়ীটো ঘূৰাই দিছে মানে এতিয়া 6টোতো আমাৰ তলত থাকে 30টো তো 30 মিনিট হ'বলৈ হ'লেতো আমাৰ 6টো তলত থাকিব যদি 6টো আমি ঘূৰাই দিওঁ আপোনালোকে ঘড়ী এটা লৈ কৰি চাব পাৰে যদি ঘূৰাই দিওঁ তেতিয়া যদি আমাৰ পূবফালে যায়গৈ মিনিটৰ কাটাডাল 30টো যদি আমাৰ পূব দিশত আহি যায় তেতিয়াহ'লে আমাৰ 4টো কি হ'ব নৰ্থ ইষ্টৰ দিশত যাবগৈ এইটো মই আপোনালোকক আঁকি দেখাইছোঁ এইটো প্লাছ চিনটো সেইকাৰণে আপোনালোকক দি লৈছিলোঁ এইটো তেনেকৈ হ'ব তাৰপিছতে কি কৈছে এজন মানুহে 6 কিলোমিটাৰ চাউথৰ ফালে গৈছে আৰু বাওঁহাতে ঘূৰি আকৌ 4 কিলোমিটাৰ গ'ল তাৰপিছত আকৌ বাওঁহাতে ঘূৰি 5 কিলোমিটাৰ গ'ল হুইচ ডাইৰেকশ্যন ইজ হি ফেচিং নাও আৰু সেই মানুহজনে বৰ্তমান কোনটো দিশত মুখ কৰি আছে তো আমি এইটো কেনেকৈ কৰিম ফাৰ্ষ্টে আঁকি লওঁ আমি ডাইৰেকশ্যনৰ চিম্বলটো নৰ্থ ইষ্ট ইষ্ট নৰ্থ ৱেষ্ট চাউথ তো এইটো আমি ইয়াত কি কৈছে চাউথৰ ফালে গৈছে চাউথৰ ফালে আমি ধুনীয়াকৈ তলৰ ফালে আহিম চাউথৰ ফালে কিমান গৈছে 6 কিলোমিটাৰ গৈছে তাৰপিছত লেফ্ট এতিয়া মই এইটো কৈছোঁ লেফ্ট মানে কি হ'ব আমি যদি নৰ্থৰ ফালে যাওঁ এইটো চাইডে লেফ্ট হ'ব এইটো চাইডে ৰাইট হ'ব চৰি এইটো চাইডে ৰাইট হ'ব তো ৰাইট হোৱা দিশতে আমাৰ কি হ'ব তলৰ ফালে যদি যাওঁ আমি সেইটো দিশতে আমাৰ লেফ্ট হ'ব অপজিট ডাইৰেকশ্যন হয় সদায় অপজিট ছাইড হয় যদি আমাৰ বাওঁহাত ক'লে হয় নৰ্থৰ দিশে যোৱা হ'লে বাওঁহাত এইটো চাইডে হ'ল হয় আৰু চাউথৰ ফালে যোৱা হ'লে সেইটো চাইডে আমাৰ কি হ'ব সোঁহাত হৈ যাব তো আমি এতিয়া কি কৈছে আমি চাউথৰ ফালে গৈছোঁ তেতিয়াহ'লে আমাৰ বাওঁহাত কোনফাল হ'ব নৰ্থৰ ফালে গ'লে যেনেকৈ সোঁহাত হ'ব আমাৰ সোঁহাত দিশটোতে আমাৰ হ'ব বাওঁহাতে কিমান গৈছে বুলি কৈছে 4 কিলোমিটাৰ তাৰপিছত কি কৈছে হি এগেইন টাৰ্ণছ লেফ্ট আমি যদি এইটো চাইডে যাওঁ এইটো চাইডে যোৱাৰ লগে লগে ইষ্টৰ ফালে যদি আমি যাওঁ তো আমাৰ বাওঁহাত কোনফাল হ'ব তেতিয়া বাওঁহাত ঠিক আমাৰ ওপৰফালে হ'ব ওপৰফালে আমি কিমান যাম আকৌ 5 কিলোমিটাৰ 5 কিলোমিটাৰ যাম এই 6টোতকৈ অলপ কম আপোনালোকে এইকেইটা আঁকোতে কিন্তু বহুত সাৱধান হ'ব কেলৈ এইটো যদি ডিষ্টেঞ্চ যদি বেছি দি দিয়ে আপোনালোকে যদি শ্বৰ্টকৈ আঁকি থয় তেতিয়া নহ'ব মানে আপোনালোকৰ ডাইৰেকশ্যনটো ওলাওঁতে অলপ ভুল হ'ব এইটো 6 আছে 5তকৈ অকণমান কম 6তকৈ অকণমান কম কিন্তু এইটো ডাইৰেকশ্যন সেইকাৰণে আমি তলত ৰাখিছোঁ এতিয়া আমাৰ কি কৈছে হুইচ ডাইৰেকশ্যন হি ইজ ফেচিং নাও এতিয়া আমি তলৰ ফালে আহিলোঁ চাউথৰ ফালে আহিলোঁ তাৰপিছত আকৌ কোনফালে গ'লোঁ ইষ্টৰ ফালে গ'লোঁ আকৌ নৰ্থৰ ফালে গ'লোঁ এতিয়া মানুহজনে কোনটো ডাইৰেকশ্যনত ফেচ কৰি আছে বুলি ক'ব নৰ্থৰ ফালে গৈ আছোঁ যিহেতু নৰ্থ ডাইৰেকশ্যনত গৈ আছোঁ আমি নৰ্থৰ ফালে গৈ আছোঁ যেতিয়া আমাৰ ফেচটো কোনফালে হ'ব নৰ্থৰ ফালে হ'ব তো ইয়াৰ অপশ্যন ক'ত আছে বি আছে নৰ্থ তো বিটো হ'ব আমাৰ শুদ্ধ এনচাৰ তাৰপিছত আহিছে এদিন ৰবিয়ে তেওঁৰ ঘৰৰ পৰা ওলাই গৈছে চাইকেল মাৰি 10 কিলোমিটাৰ চাউথৰ ফালে গৈছে তাৰপিছত আকৌ সোঁহাতে ঘূৰি পিনে 5 কিলোমিটাৰ গ'ল তাৰপিছত আকৌ সোঁহাতে 10 কিলোমিটাৰ গ'ল আৰু আকৌ বাওঁহাতে ঘূৰিছে 10 কিলোমিটাৰ তেনেহ'লে তেওঁ বৰ্তমান য'ত আছে তাৰ পৰা তেওঁ মেইন পইণ্টটো মানে যেতিয়া তাৰ ঘৰটো কিমান দূৰত্ব মানে কিমান কিলোমিটাৰ চাইকেল চলাব লাগিব সেইটো কথা কৈছে ফাৰ্ষ্ট আমি প্ৰশ্নটো যেনেকৈ কৈছে তেনেকৈ যাম প্ৰথম কোনফালে গৈছে বুলি কৈছে চাউথৰ ফালে গৈছে 10 কিলোমিটাৰ গৈছে তাৰপিছত ৰাইট দিশত গৈছে আমি কৈছিলোঁৱে যোন নৰ্থত যদি ৰাইট হয় আমাৰ লেফ্ট হয় নৰ্থত যোনফালে লেফ্ট হয় সেইফালে আমাৰ চাউথৰ ফালে আহিলে ৰাইট হয় তেতিয়াহ'লে আমাৰ এইফালে যাম আমি ৰাইট দিশত কিমান কৈছে 5 কিলোমিটাৰ তাৰপিছত কি কৈছে এগেইন ৰাইট হ'লে কি হ'ব আকৌ ওপৰফালে যাব একদম সমান আঁকিম কেলৈ আমাৰ ডিষ্টেঞ্চটো ছেইম এইফালেও কি কৈছে 10 কিলোমিটাৰ গৈছে তাৰপিছত কি কৈছে এগেইন টাৰ্ণ লেফ্ট এণ্ড চাইকেল 10 কিলোমিটাৰ ৰাইট হ'লে আমি কি গ'লোঁ হয় ইষ্টৰ ছাইড গ'লোঁ হয় এতিয়া আমাৰ লেফ্ট বুলি কৈছে যেতিয়া আমি আকৌ এইটো ছাইডত যাম কিমান 10 কিলোমিটাৰ যাম এতিয়া 10 কিলোমিটাৰ যাম এতিয়া কৈছে কি ৰবিৰ ঘৰটো ক'ত আছিলে এইটো ৰবিৰ ঘৰ আছিলে এতিয়া সুধিছে যে ৰবি য'ত আছে
তাৰ পৰা ৰবি ঘৰটোলৈকে বৰ্তমান যদি চিধাকৈ তেওঁ চাইকেল মাৰি আহে কিমান কিলোমিটাৰ আহিব লাগিব সেইটো কথা কৈছে আপোনাৰ কি হ'ল ইয়াতটো আছে কিমান 5 কিলোমিটাৰ তো এইডোখৰ আৰু এইডোখৰ 5 কিলোমিটাৰ হ'বনে নাই তো হৈ যাব ইয়াত আমাৰ 10 কিলোমিটাৰ দিছে এইটো 10 কিলোমিটাৰ আছে মানে এইটো একদম সমান লেভেলত আছে আৰু এইফালে ৰবিয়ে এই পইণ্টৰ পৰা কি কৈছে আৰু অলপ আগুৱাই গ'ল কিমান 10 কিলোমিটাৰ তো আমাৰ ইয়াতটো এইডোখৰত 5 কিলোমিটাৰ আছে তো দুইটা আমি যোগ কৰি দিম 10 যোগ 5 দুইটা আমাৰ যোগ কৰিলে কিমান হ'ব 15 কিলোমিটাৰ তো ৰবিয়ে এতিয়া যিটো স্থানত আছে সেই স্থানটোৰ পৰা তেওঁৰ ঘৰলৈ যদি পোনে পোনে চাইকেল মাৰি যায় তেতিয়াহ'লে 15 কিলোমিটাৰ চাইকেল মাৰিব লাগিব তো সেইটো অপশ্যনত ক'ত আছে চিত আছে তো চিটো হ'ব শুদ্ধ এনচাৰ বুজি পালে তো তাৰপিছতে চাওঁ আমি তাৰপিছতে কি দিছে ৰাজু ষ্টাৰ্ট ফ্ৰম এ প্লেচ পি তো পিৰ পৰা ৰাজুৱে ষ্টাৰ্ট কৰিছে তো পি এটা পইণ্ট আছে পি পইণ্টৰ পৰা ৰাজুৱে ষ্টাৰ্ট কৰিছে কোনটো দিশত নৰ্থৰ দিশত তো নৰ্থ দিশত পিয়ে ষ্টাৰ্ট কৰিছে আৰু ক'ত পাইছেগৈ ইয়াত কিউ প্লেচ পাইছেগৈ পিয়ে গৈ কিউ প্লেচ পাইছেগৈ তাৰপিছত সি টাৰ্ণছ টুৱাৰ্ড নৰ্থ ৱেষ্ট বুলি ক'লে কি কৰিম আমি এইডাল চিন দেখিছোঁ মই ইয়াত আঁকি দিছোঁ ইষ্ট এইফালে নৰ্থ হ'ব এইফালে ৱেষ্ট আৰু এইফালে চাউথ তো নৰ্থ ৱেষ্ট বুলি ক'লে কি হ'ব আমাৰ এই ডোখৰটোত হ'ব নৰ্থ ৱেষ্ট তো আমি ডাইৰেক্ট বেকাকৈ নাযাম ডাইৰেক্ট এইটো দিশত নাযাম আমি এনেকুৱা ধৰণে যাম তো তেনেকৈ গ'লে আমি কি কৰিম ইয়াৰ পৰা আমি এনেকৈ যাম কেলৈ আমি ডাইৰেক্ট চিধা চিধি যাব নোৱাৰোঁ কেনিও এইটো দিশত যাব নোৱাৰোঁ আমি কেলৈ ৱেষ্ট বুলি নাই কোৱা এইফালে ইষ্ট নাই কোৱা আমাৰ নৰ্থ বুলি কোৱা নাই ডাইৰেক্ট যাবলৈ নৰ্থ ৱেষ্ট কৈছে সেইকাৰণে আমি এনেকৈ যাম তো এনেকৈ আমি চাব পাৰোঁ যে যদি অপশ্যনত তেনেকুৱা এটা চিম্বল আছে কোনোবা এটাত তেতিয়াহ'লে সেইটোৱে আমাৰ শুদ্ধ হ'ব চাম যে আমাৰ দুটা আছে তেনেকুৱা তো তেনেকুৱা আমাৰ দুটা আছে কোনটো শুদ্ধ হ'ব আমি গম পোৱা নাই তাৰ আগলৈ আমি আৰু যাব লাগিব তাৰপিছত এই নৰ্থ ৱেষ্টত গৈ পিনে যিটো পইণ্ট পাইছেগৈ সেইটো নাম হৈছে আৰ তো এই পইণ্টটোৰ নাম হৈছে আৰ নৰ্থ ৱেষ্টত যিটো পাইছেগৈ তাৰ পিছত আকৌ চাউথ ৱেষ্ট দিশত খোজকাঢ়ি গৈছে আৰু পইণ্টটো পাইছে এছ তাৰপিছত চাউথ ৱেষ্ট মানে কি হ'ব এইডোখৰ তো আমি যদি এইটো ধৰোঁ যোগ চিনত যদি এনেকৈ ধৰোঁ তেতিয়াহ'লে আমাৰ চাউথ ৱেষ্ট কি হ'ব ওপৰফালে নৰ্থ তলৰফালে চাউথ আৰু এইফালে ৱেষ্ট তো সেইটো দিশত নহ'ব এনেকৈ আহিব আমাৰ ডাইৰেক্ট চিধা চিধি আমি যোগ চিন মৰাগতে নাযাম অলপ বেকা বেকিকৈ যাব লাগিব কেলৈ যদি আমি এইটোক ধৰোঁ এনেকৈ যোগ চিন দি পূব পশ্চিম উত্তৰ দক্ষিণ তেতিয়াহ'লে আমাৰ কি হ'ব এইটো চাউথ এইটো ৱেষ্ট তো আমি এই মাজৰ লাইনটোত আহিব লাগিব তেতিয়াই আমি চাউথ ৱেষ্ট পাম হয় নাই তো ঠিক তেনেকৈ তো আমি চাম যে এইটো ষ্টাইলত আমাৰ দুটা অপশ্যন আছে তো দুইটাই আছে তো এইকাৰণে আমি ইমানতে আমি উত্তৰটো উলিয়াব নোৱাৰিম আৰু যাব লাগিব আগলৈ এইটো চাউথ হৈ গৈছে তাৰপিছত আমি কি ক'ম তাৰপিছত দিছে আমাৰ নৰ্থ ৱেষ্টৰ দিশত আকৌ গৈছে ইয়াত পালেগৈ কিমান এছ পইণ্টত পালেগৈ এইটো তাৰপিছত নৰ্থ ৱেষ্টত গৈছে নৰ্থ ৱেষ্ট হ'লে কোনফালে হ'ব মই এইটো দেখাইছিলোঁ এইটো নৰ্থ ৱেষ্ট হ'ব তো তেনেকৈ আমি আকৌ যাম এনেকৈ নৰ্থ ৱেষ্টত যাম তো নৰ্থ ৱেষ্টত গৈ কি হ'ল টি পইণ্টত পাইছেগৈ কৈছে তো এই চিম্বলটোৰ নিচিনা আমাৰ কোনটো অপশ্যন হ'ব অপশ্যন এটো আমাৰ হ'ব তো এইটো আমাৰ শুদ্ধ এনচাৰ তাৰ পিছৰ কুৱেশ্যনটো আহিলে ফ্ৰম হিজ হাউচ দীপক ৱেণ্ট 25 কিলোমিটাৰ নৰ্থ মানে দীপকৰ ঘৰটোৰ পৰা নৰ্থৰ দিশত সি 25 কিলোমিটাৰ গৈছে তাৰপিছত সি ৱেষ্টৰ ফালে আকৌ 15 কিলোমিটাৰ আহিছে তাৰপাছত আকৌ চাউথৰ ফালে 10 কিলোমিটাৰ গৈছে তাৰপিছত ফাইনেলি টাৰ্ণিং টু ইষ্ট আৰু ইষ্টৰ ফালে ঘূৰিলে আৰু গ'ল 15 কিলোমিটাৰ এতিয়া ই ঘৰটোৰ পৰা কোনটো ডাইৰেকশ্যনত আছে সেইটো সুধিছে এতিয়া আমি কেনেকৈ কৰিম প্ৰথম দিছে কি দীপকে ঘৰটোৰ পৰা ওলাই কোনটো দিশত গৈছে নৰ্থৰ দিশত গৈছে আমি ঠিক তেনেকৈ দীপকৰ ঘৰটো এইটো ধৰিলোঁ তো নৰ্থৰ দিশত আমিও গ'লোঁ কিমান 25 কিলোমিটাৰ আপোনালোকে বহী কলম লৈ ল'ব তেতিয়া কৰিব ভাল হ'ব তাৰপিছত কোনফালে গৈছে ৱেষ্টৰ ফালে গৈছে আমি কি কৈছিলোঁ এইটো যোগ চিনটো আঁকি ল'ব দিছিলোঁ ডাইৰেকশ্যনকেইটা বহাই ল'ব দিছিলোঁ নৰ্থ ৱেষ্ট চাউথ ইষ্টটো এইটো ইষ্ট হ'ল এইটো নৰ্থ চাউথ ৱেষ্ট বুলি ক'লে কোনফালে হ'ব আমাৰ
এইফালে হ'ব এইফালে কিমান গ'ল 15 কিলোমিটাৰ গ'ল তাৰপিছত কোনফালে গৈছে চাউথৰ ফালে গ'ল বুলি কৈছে চাউথৰ ফালে আহিলে কিমান আহিলে 10 কিলোমিটাৰ আহিলে এইটো অলপ সৰু কৰি দিওঁ 10 কিলোমিটাৰ আহিলে কেলে সৰু কৰিছোঁ গম পাইছে এইটো আমাৰ 25 আছিলে এইটো 10 আছে সেইকাৰণে সৰু কৰি দিছোঁ অলপ 10 কিলোমিটাৰ আহিলে কোনফালে চাউথৰ ফালে তাৰপিছত আকৌ ইষ্টৰ ফালে গ'ল কিমান গৈছে 15 কিলোমিটাৰ গ'ল বুলি কৈছে ইষ্টটো কোনফালে আছিলে আমাৰ এইফালে আছিলে ইষ্টৰ ফালে আমি লৈ আহিম আকৌ 15 কিলোমিটাৰ এইটো 15 কিলোমিটাৰ আছে আমাৰ বেছি নাহিব ৰ'ব ইষ্টৰ ফালে 15 কিলোমিটাৰ আহা আমাৰ এই ওপৰৰ মাৰ্কছটো কিমান দিছিলে ৱেষ্টৰ ফালে কিমান গৈছিলে 15 কিলোমিটাৰ গৈছিলে আকৌ ইষ্টৰ ফালে কিমান আহিলে 15 কিলোমিটাৰ আহি গ'ল ফাইনেলি ক'ত লগ হ'ল এই য'ত গৈছিলে ঘৰটো আছিলে ইয়াত হয় নাই ইয়াৰ পৰা ইমান দূৰলৈকে গ'ল 25 কিলোমিটাৰ 10 কিলোমিটাৰ বেগে হৈ আহিলে আৰু এইফালে 15 কিলোমিটাৰ আহিলে সেই ৰাস্তাটোতে লগ খালেই নাই মানে ধৰক আপুনি এইটো এটা ৰাস্তা আছিলে আৰু এইফালে এটা ৰাস্তা আছিলে এইফালে এটা ৰাস্তা আছিলে এনেকৈ হ'ল ৰাস্তাকেইটা এইকেইটা ধৰক আপুনি প্ৰথমতে এইটো ৰাস্তাই গ'ল এইফালে ঘূৰিলে আকৌ এইফালে আহি একেটা ৰাস্তাতে পালেহি তেনেকুৱা আপোনাৰ ঘৰটো আছিলে ইয়াত তো এতিয়া কৈছে কি হুইচ ডাইৰেকশ্যন অফ হি ফ্ৰম হিজ হাউচ তো তাৰ ঘৰটোৰ পৰা সি কোনটো দিশত আছে তো তাৰ ঘৰটো যদি আমি পূব পশ্চিমৰ যদি ডাইৰেকশ্যনটো আমি আঁকি লওঁ তেতিয়াহ'লে আমি কোনটো পাম ঘৰটোৰ পৰা ওপৰৰ ফালে আছে মানে কি যোনফালে গৈছিলে সেইটো দিশতে আছে মানে নৰ্থৰ ছাইডত তো নৰ্থ আমাৰ ক'ত আছে অপশ্যন এত আছে এইটো হ'ব আপোনালোকৰ শুদ্ধ এনচাৰ তো একদমেই ইজি আপোনালোকে যদি প্ৰশ্নটো ভালকৈ পঢ়ে ভালকৈ যেনেকৈ দিছে তেনেকৈ যদি আপোনালোকে ডাইৰেকশ্যনটো নিয়ে আপোনালোকে যদি লেফ্ট ৰাইট ইষ্ট ৱেষ্টটো যদি ভালকৈ আপোনালোকে যদি চাই লয় তেতিয়াহ'লে আপোনালোকৰ ডাইৰেকশ্যন আৰু ডিষ্টেঞ্চৰ প্ৰশ্ন ভুল কেতিয়াও নহয় তাৰ পাছতো আছে এ গাৰ্ল ফেচিং নৰ্থ মই কোৱাৰ দৰে এইকেইটা আপুনি হেৰি কৰি ল'ব আঁকি ল'ব নৰ্থৰ ফালে ফেচ কৰি আছে হি টাৰ্ণছ 180 ডিগ্ৰী দ্য এণ্টি ক্লকৱাইজ এইটো এটা চাব আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু এজনী ছোৱালীয়ে নৰ্থৰ ফালে মুখ কৰি আছে এইটো মই আঁকি লৈছোঁ নৰ্থৰ ফালে মুখ কৰি আছে ছোৱালীজনী এইফালে এণ্টি ক্লকৱাইজ 180 ডিগ্ৰী ঘূৰিলে তো ক্লকৱাইজ হ'লে এইটো দিশত হ'ব এণ্টি ক্লকৱাইজ হ'লে এইটো দিশত হ'ব তো 180 ডিগ্ৰী ঘূৰা মানে কি আপোনালোকেতো কোনোমান যন্ত্ৰপাতটো দেখিছে চাগে 180 ডিগ্ৰী মানে কি সম্পূৰ্ণ অপজিট হৈ যায় 180 ডিগ্ৰী মানে 90 ডিগ্ৰী হোৱা হ'লে ইমানত হ'ল হয় আপোনালোকে কোনোমান যন্ত্ৰপাত উলিয়াই ডাইৰেকশ্যনৰ যোগ চিন্তা লাগিলে আপোনালোকে চাব পাৰে যদি কোনোমান যন্ত্ৰপাত বহুৱাই দিয়ে তেতিয়াহ'লে সম্পূৰ্ণ অপজিট দিশটোত আহি যায় 180 ডিগ্ৰী তো নৰ্থৰ ফালে মুখ কৰি আছিলে যে 180 ডিগ্ৰী এণ্টি ক্লকৱাইজ ঘূৰিলে যেতিয়া তেওঁ কোনফালে মুখ কৰিলে তেতিয়াহ'লে চাউথৰ ফালে মুখ কৰিলে সেইটো মনত হ'ব মইতো অলপ মোহাৰি দিছোঁ আপোনালোকে চাউথৰ ফালে মুখ কৰিলে ছোৱালীজনী চাউথৰ ফালে মুখ কৰাৰ পাছত কি কৈছে দেন 225 ইন দ্য ক্লকৱাইজ ডাইৰেকশ্যন আকৌ 225 ডিগ্ৰী ঘূৰিলে ক্লকৱাইজ ডাইৰেকশ্যন ক্লকৱাইজটো কেনেকৈ হ'ব এইটো ছিষ্টেমত তো 180 ডিগ্ৰীটো ইয়ালৈকে আছেই হয় নাই 180 ডিগ্ৰী ঘূৰিলে ইয়াত যদি ছোৱালীজনী পায়হি 180 ডিগ্ৰী হৈ যাব ক্লকৱাইজ আমাৰ 180 ডিগ্ৰী অপজিট ঘূৰি গৈছিলে এণ্টি ক্লকৱাইজ তাৰপিছত কি কৈছে আকৌ 225 ডিগ্ৰী ঘূৰিলে তাৰ পিছৰ ডাইৰেকশ্যনটো উলিয়াব দিছে আমাক কোনটো ডাইৰেকশ্যনত মুখ কৰি আছে 180টো ইয়ালৈ হৈ গ'ল তাৰপিছত 180ৰ লগত আমি কিমান যোগ দিলে পাম 225 আমি 225ৰ পৰা মাইনাছ কৰিম 225ৰ পৰা যদি আমি 180 ডিগ্ৰী মাইনাছ কৰি দিওঁ কিমান হ'ব এইফালে 5 হ'ল তাৰপিছত এইফালে 8 কিমান হ'ব 12 45 ডিগ্ৰী তো 45 ডিগ্ৰী আৰু ঘূৰিব লাগিব সি তেতিয়াহে আমি পাম প্ৰশ্নত যিটো কৈছে আমি সেইটো পামগৈ মানে 45 ডিগ্ৰী এটা এই 180 ডিগ্ৰীটো অপজিট ছাইড হৈ গ'ল আমি গম পালোঁ যে নৰ্থৰ দিশত 180 ডিগ্ৰী হৈছে তাৰপিছত আমাৰ আৰু কিমান ডিগ্ৰী যাব লাগিব তেওঁ 225 ডিগ্ৰী হ'বলৈ হ'লে 225 ডিগ্ৰী হ'বলৈ হ'লে তেওঁ যাব লাগিব আৰু 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী হ'লে তেতিয়া 225 ডিগ্ৰী হ'ব আৰু সেই ডাইৰেকশ্যনটো উলিয়াব দিছে আমি গম পাওঁ যে ডাইৰেক্ট যদি আমাৰ এনেকৈ যায় যদি ইয়াৰ পৰা ইয়ালৈ আমি কিমান জানো 90 ডিগ্ৰী আছে এইকেইডাল গোটেইকেইডাল আপোনালোকে 90 ডিগ্ৰী ধৰিব পাৰে 90 ডিগ্ৰী তো 45 হ'লে কি হ'ব ইয়াৰ আধা হ'ব
ইয়ালৈকে কিমান আছিলে 180 ডিগ্ৰী আছিলে তো 45 ডিগ্ৰী যদি লগ হৈ যায় 225 ডিগ্ৰী হ'ব তেতিয়াহ'লে 225 ডিগ্ৰীটো কিমানৰ আছে এইটো দিশত আছে মানে ছোৱালীজনী ইয়াত পাবহি হয় নাই প্ৰথমতে আছিলে ইয়াত এণ্টি ক্লকৱাইজত গ'ল ইয়াত পালেগৈ আকৌ ঘূৰিলে কিমান 225 ইয়ালৈকেতো 180 ডিগ্ৰী হয় আৰু 45 ডিগ্ৰী যোৱাৰ পিছত 225 হ'ব মানে ইয়াত পাবগৈ সম্পূৰ্ণ ইষ্টতো নাযায় আমি নৰ্থ ইষ্ট উলিয়াই লৈছিলোঁ নহয় নৰ্থ ৱেষ্ট চাউথ ৱেষ্ট এই ইষ্টৰ দিশত নাযায় তো তেতিয়া কি হ'ব আমাৰ নৰ্থ ইষ্ট ডাইৰেকশ্যনত থাকিব কোন ছোৱালীজনীয়ে নৰ্থ ইষ্ট ডাইৰেকশ্যনত ফেচ কৰি থাকিব সেই নৰ্থ ইষ্ট ডাইৰেকশ্যনটো আমাৰ কোনটো অপশ্যনত আছে বি অপশ্যনত আছে তো শুদ্ধ হ'ব বি আপোনালোকে কেনেকৈ গম পালে আপোনালোকে ধৰি থ'ব এই যোগ চিনডাল ডাইৰেকশ্যনত যিটো ইষ্ট ৱেষ্ট নৰ্থ চাউথ আছে ইয়াত আপুনি চিন্তা কৰিব একো দৰকাৰ নাই যদি কয় 90 ডিগ্ৰী গ'ল তেতিয়াহ'লে সম্পূৰ্ণ ছাইডটো চেঞ্জ হৈ যাব ইটোৰ পিছত নৰ্থত থাকিলে ৱেষ্টত আহি যাব যদি এইফালে 90 ডিগ্ৰী ক্লকৱাইজ বুলি ক'লে ইষ্টত আহি যাব 90 ডিগ্ৰী লগালগ কেলৈ এইটো 90 ডিগ্ৰী হয় নাই এনেকুৱা তো এইটো তেতিয়াহ'লে 90 ডিগ্ৰী হ'ব এইটো তলতো 90 ডিগ্ৰী হ'ব মানে এইকেইডাল 90 ডিগ্ৰী ধৰিব পৰা যায় এইকেইটা কোনকেইটা এইকেইটা ইষ্টত থাকিলে যদি ক্লকৱাইজ 90 ডিগ্ৰী গ'ল বুলি যদি কয় তেতিয়াহ'লে আপোনালোকৰ চাউথত পাই যাব ডাইৰেক্ট যদি 45 ডিগ্ৰী বুলি কয় তেতিয়াহ'লে ইয়াৰ আধা হ'ব যিহেতু ইয়ালৈকে 90 ডিগ্ৰী ইয়ালৈকে 90 ডিগ্ৰী হ'লে 45 ডিগ্ৰী যদি চাউথ ৱেষ্ট কয় তেতিয়াহ'লে ইমান হ'ব যদি নৰ্থ ৱেষ্ট কয় তেতিয়া ইয়াত পাব মানে ইয়াৰ মাজে মাজে কিমান হ'ব 45 ডিগ্ৰী এইটো আপোনালোকে মনত থ'ব তেতিয়া যিমান ডিগ্ৰী দিলেও আপোনালোকে উলিয়াব পাৰিব এতিয়া যদি কয় 135 ডিগ্ৰী তেতিয়াহ'লে কিমান হ'ব এইটো 45 ডিগ্ৰী গম পাই যায় ইয়াত ক্লকৱাইজ 135 ডিগ্ৰী গ'ল বুলি কয় তেতিয়াহ'লে ইয়ালৈকে 90 ডিগ্ৰী গ'ল 45 ডিগ্ৰী ইয়ালৈকে 90 ডিগ্ৰী যোৱাৰ পিছত আৰু কিমান হ'ব 45 ডিগ্ৰী যদি যায় তেতিয়াহ'লে কিমান হ'ব 135 ডিগ্ৰী ইয়াত পাই যাবই তো তেনেকুৱা হ'ব আপোনালোকৰ তাৰ পাছতো চাম আমি ৰতনে কোনফালে খোজকাঢ়ি গৈছে বুলি কৈছে নৰ্থৰ ছাইডত 15 মিটাৰ খোজকাঢ়ি গৈছে আৰু সোঁফালে 23 মিটাৰ গৈছে তাৰপিছত আকৌ লেফ্টত গৈছে কিমান 16 মিটাৰ গৈছে তাৰপিছত আকৌ লেফ্টত গৈছে কিমান 11 মিটাৰ তাৰপিছত আকৌ ৰাইটত ঘূৰিলে কিমান 17 মিটাৰ লেফ্টত 12 মিটাৰ আৰু ৰাইটত 19 মিটাৰ ঘূৰিলে তাৰপিছত কৈছে কি হুইচ ডাইৰেকশ্যন এণ্ড হাউ ফাৰ ইজ হি নাও উইথ ৰেফাৰেঞ্চ টু দ্য ষ্টাৰ্টিং পইণ্টৰ পৰা তেওঁ কিমান দূৰত্বত আছে আৰু কোনটো ডাইৰেকশ্যনত আছে মানে কোনটো ছাইডত আছে ফেচ কৰি আছে তো সেইটো উলিয়াব দিছে প্ৰশ্নত যেনেকৈ দিছে আমি তেনেকৈ যাম প্ৰথম কৈছে কি নৰ্থৰ দিশত গৈছে 15 মিটাৰ ঠিক আছে নৰ্থৰ দিশত আমাৰ 15 মিটাৰ গৈছোঁ তাৰপিছত কি কৈছে ৰাইট ছাইডত গৈছে কিমান 23 মিটাৰ গৈছে আমাৰ ৰাইট ছাইডত আমাৰ কি হ'ব 23 মিটাৰ যাব মই ৰাইট লেফ্টটো আপোনালোকক দেখাই নাথাকোঁ আপোনালোকে নিজেতো চাই ল'ব তাৰপিছত আকৌ আমাৰ কি হ'ব লেফ্টৰ ছাইডত গৈছে ৰাইট কি হ'ব তলৰ ফালে হ'ব লেফ্টত হ'লে কি হ'ব ওপৰ ফালে হ'ব 13 মিটাৰ লেফ্টত কিমান বুলি ক'লে 23 পিছত 16 মিটাৰ গ'ল তাৰপিছত আকৌ লেফ্ট ঘূৰিছে কৈছে নৰ্থৰ ফালে গ'লে লেফ্টটো সদায় এইটো ছাইডত হ'ব লেফ্টত গ'ল কিমান 11 লেফ্টত গ'ল 11 মিটাৰ তাৰপিছত আকৌ ৰাইটত ঘূৰিছে গৈছে তোমাৰ 17 মিটাৰ এইফালে লিখিছোঁ 17 মিটাৰ গৈছে তাৰপিছত আকৌ লেফ্টত ঘূৰিছে ৰাইটটো হ'লে এইফালে হ'ব লেফ্টটো হ'লে এইফালে হ'ব 12 মিটাৰ গৈছে এইফালে লিখিছোঁ 12 মিটাৰ গৈছে লেফ্টত গ'লে 12 মিটাৰ তাৰপিছত সি আকৌ কি কৈছে ফাইনেলি ৰাইট টাৰ্ণ এণ্ড 19 মিটাৰ তো আকৌ ওপৰফালে গ'লগৈ 19 মিটাৰ তাৰপিছত কৈছে হুইচ ডাইৰেকশ্যন এণ্ড হাউ ফাৰ ইজ হি নাও উইথ ৰেফাৰেঞ্চ টু দ্য ষ্টাৰ্টিং পইণ্ট তো ষ্টাৰ্টিং পইণ্টৰ পৰা কিমান দূৰত্বত আছে কোনটো ছাইডত আছে আমি গম পালোঁ নৰ্থ ছাইডত আছে
গৈ গৈ আমি গম পালোঁ নৰ্থ ছাইডত আছে। তো তাৰ ডিষ্টেঞ্চটো এনেকুৱা হৈছে, এনেকৈ গৈ এনেকৈ আহিছে, আকৌ গৈছে এনেকৈ গৈ এনেকুৱা হৈছে। তো এইটো আমি গম পালোঁ কি নৰ্থৰ ছাইডত আছে মুঠতে। এতিয়া নৰ্থৰ ছাইডত দুটা আমাৰ অপশ্যন আছে, বি আৰু চি, আৰু ডিটো আছে, তিনিটা আছে। তো আমাৰ কোনটো শুদ্ধ এনচাৰ হ'ব সেইটো লাগে। টোটেল লেন্থটো আমাৰ কিমান হ'ব এতিয়া আমি সেইটো চাম। আমি এই প্ৰশ্নটোত কি কৰিম, আমাৰ কি কৈছে এই যে পইণ্টত আছে কোনটো দিশত আছে, নৰ্থৰ দিশত আছে। তো তাৰ পৰা আমাৰ এইটো দূৰত্ব কিমান, তো মানে এইটো আমাৰ পূৰা লেন্থটো উলিয়াব লাগে মুঠতে দূৰত্বটো। তো এই দূৰত্বটো উলিয়াব হ'লে কি কৰিম, আমি যিমান গৈছে নৰ্থৰ দিশত, অকল নৰ্থৰ ফালে যিমানখিনি গৈছে, আমি এইকেইটা নধৰোঁ। কেলৈ, এইকেইটা পথালিকৈ গৈছে আমাৰ, ইমানটো গ'লে আমাৰ ডিষ্টেঞ্চটো ওলাব, হয় নাই? এইটো গ'লে আমাৰ এইটোৰ পৰা এইটো ডিষ্টেঞ্চ ওলাব। আমি এইখিনি যোগ কৰিলে জানো হ'ব, এইখিনি হ'লে বেছি হৈ যাব আমাৰ। তেতিয়াহ'লে এইকেইটা যোগ কৰিম আমি অকল। এইকেইটা যোগ কৰিলে কি আহিম আমাৰ, প্ৰথম গৈছিলে আমাৰ 15 কিলোমিটাৰ তেনেকৈ নৰ্থৰ ফালে, তাৰপিছত আমাৰ কিমান গৈছিলে 16 কিলোমিটাৰ গৈছিলে নৰ্থৰ ফালে, তাৰপিছত গৈছিলে আমাৰ 17 কিলোমিটাৰ গৈছিলে নৰ্থৰ ফালে, 17 কিলোমিটাৰ পিছত আমাৰ আকৌ গৈছিলে কিমান 19 কিলোমিটাৰ গৈছিলে নৰ্থৰ ফালে। তো এই গোটেইকেইটা যোগ কৰি আমি যিটো পাম সিমান কিলোমিটাৰ নৰ্থ ছাইড হ'ব। তো আমি কিমান পাম, 5 কিমান হ'ব 11। আমি লাষ্টৰ সংখ্যাটো উলিয়াই চালেও হ'ব, কেলৈ আমাৰ অপজিটকেইটা লাষ্টৰ সংখ্যাকেইটা আমাৰ বেলেগ বেলেগ আছে, লাষ্টৰ সংখ্যাটো যাৰ মিলে আমাৰ সেইটোৱে হ'ব। তো 5 কিমান হ'ল 11, 11 7 কিমান হ'ব 18, 18 8 পাতি লৈছোঁ আমি, 18 নহয় কিমান হ'ব, 18 নহয় হ'ব কিমান, 18 নহয় হ'ব 27। তো 27 হ'ব, মানে যিটো নেকি 5ৰ সংখ্যা আহিব সেইটো 7ৰ পৰা আহিব। ইয়াত আমাৰ 7 লগাত লাষ্টৰ সংখ্যা কোনটো আছে, নৰ্থ 67 আছে, মানে ডিটো হ'ব আমাৰ শুদ্ধ এনচাৰ। আমি ডাইৰেক্ট গম পালোঁ। আমি চাম পিছত আমাৰ 27 হ'ল হয় নাই, 2টো বাকী থাকিব। আমি তেনেকৈ আমি গোটেইটো হিচাপ কৰিছোঁ, 2টো বাকী থাকিলে ইয়াত 1 2 3 4, ইয়াত 2 5 6 মানে 67। তো 67 নৰ্থৰ ফালে থাকিব। তো 67 আমাৰ ক'ত আছে, এইটোত আছে ডি। তো তেনেকৈ আপোনালোকে গম পাব ডাইৰেক্ট, আপোনাৰ এই গোটেইখিনি যোগ নকৰিলেও লাষ্টৰ সংখ্যাটো উলিয়াই চাব। তো ঠিক তেনেকৈ এইটো তাৰপিছত দিছে প্ৰশান্তে 40 মিটাৰ গৈছে নৰ্থৰ ফালে আৰু লেফ্টত গৈছে 25 মিটাৰ, আকৌ লেফ্টত গৈছে 15 মিটাৰ, ফাইনেলি হি টাৰ্ণছ লেফ্ট, আকৌ গৈছে 25 মিটাৰ, গৈ ক'ত পাইছেগৈ, এক্সত পাইছে। এইটো আপোনালোকে আঁকি ল'ব তেনেকৈ। এইটো আপোনালোকক নিজে কৰিব দিছোঁ, এইটো এনচাৰটো কি হ'ব এইটো আপোনালোকক, মই আপোনালোকক অকল ছবিটোহে আঁকি দিম। প্ৰথম গৈছে কিমান নৰ্থৰ ছাইডত গৈছে, তো নৰ্থ ছাইডে গৈছে কিমান 40 মিটাৰ, আপোনালোকে নিজে বহি কলম উলিয়াই লওক। তাৰপিছত সি টাৰ্ণ লেফ্ট হ'লে কি হ'ব, এইটো ছাইডত হ'ব কিমান গৈছে 25 কিলোমিটাৰ গৈছে, কিলোমিটাৰ নহয় চৰি মিটাৰ হ'ব। তাৰপিছত সি আকৌ লেফ্টত গৈছে কিমান 15 কিলোমিটাৰ গৈছে, 15 কিলোমিটাৰ লেফ্টত গৈছে। ফাইনেলি সি টাৰ্ণ লেফ্ট, আকৌ লেফ্টত গৈছে কিমান 25 মিটাৰ, 25 মিটাৰ গ'লে কি এই ওপৰটো 25 মিটাৰ, যেতিয়া এইটো 25 মিটাৰ মানে কি হ'ব, ইয়াতে লগ খাবহি, এইটো 40 আছিলে ইয়াত লগ খালেহি, 25 মিটাৰ গ'ল আৰু পালে ক'ত এক্স, এই অপশ্যনটোৰ নাম হৈছে এক্স পইণ্টত পালেগৈ। হোৱাট ইজ দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বিটুইন হিজ হোম, আৰু এই এক্স পইণ্টটোৰ পৰা তাৰ ঘৰটোৰ দূৰত্ব কিমান, তো এইটো আপোনালোকে নিজে কৰক। এই এক্স পইণ্টটোৰ পৰা তাৰ ঘৰটোৰ দূৰত্ব কিমান, তো সেইটো উলিয়াওক। একেবাৰে কৈছোঁ, আপোনালোকে যদি গম পাইছে উলিয়াব পাৰিব। এইটো মই আপোনালোকক হিণ্টটো দি দিছোঁ দুটা, এ বি আৰু চি, এই দুটাৰ ভিতৰতে হ'ব আপোনালোকৰ কোনোবা এটা। তো আপোনালোকে এইটো কমেণ্ট কৰি এনচাৰটো জনাব। তাৰপিছতে চাওঁ আমি। তো বন্ধুসকল, আজি ৰিজনিঙৰ এই ভিডিঅ'টি আছিলে ৰিজনিঙৰ পাৰ্ট 2 ভিডিঅ'। প্ৰথমটো আমি ৰিজনিঙৰ কিছুমান ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিছিলোঁ, এইটো আছিলে আপোনালোকৰ ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যনৰ ওপৰত। আপোনালোকে যদি ভাল পালে ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱৰ মাজত, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি কিবা নাজানে কমেণ্ট কৰিব। লাষ্টৰ কুৱেশ্যনটো আপোনালোকৰ পৰা কমেণ্ট পাম বুলি আশা ৰাখিলোঁ। তো আজিলৈ ইমানে, আকৌ লগ পাম নেক্সট এটা নতুন টপিকত। ধন্যবাদ।